এজন কাঠমিস্ত্ৰীৰ পত্নী ৰাতিটোতে হ'ল আৰবপতি। বেংক একাউণ্টত সোমাল 759,49,49,519 টকা। আমি মুঠেও অতিৰঞ্জিত কৰা নাই। চাওক, আপুনি নিজেই চাওক মহিলাগৰাকীৰ বেংক একাউণ্ট। জমা হৈ আছে 759,49,49,519 টকা। মহিলাগৰাকীৰ নাম জয়গন বিবি, ঘৰ ধুবুৰীৰ ফলিমাৰীত। ফলিমাৰীৰ এটা CSPৰ পৰা জমাধন উলিয়াবলৈ গৈছিল জয়গন বিবি নামৰ মহিলাগৰাকী। নিজৰ বেংকৰ একাউণ্টৰ পৰা 8,000 টকা উলিয়াবলৈ যাওঁতে চকু কপালত উঠিল মহিলাগৰাকীৰ। ভয় লাগি গ'ল, কাৰণ বেংকৰ একাউণ্টত 11 জুলাইত হঠাতে জমা দেখুৱালে 750 কোটিৰো অধিক টকা। পেছাত এজন সাধাৰণ কাঠমিস্ত্ৰীৰ পত্নী জয়গন বিবি আৰু তেওঁৰ পৰিয়ালেই পৰিমাণৰ জমাধন দেখি ভয়তে কঁপি উঠিল। কিন্তু ৰহস্যৰ অন্ত ইয়াতে নহ'ল। কথাটো আকৌ এবাৰ জানিবলৈ CSP পালেগৈ জয়গন বিবি আৰু পুত্ৰ। জয়গন বিবিৰ ফিংগাৰ প্ৰিণ্ট দি বেংক বিষয়াই একাউণ্টটো খুলি পৰীক্ষা কৰিলে। এইবাৰ বাকৰুদ্ধ হ'ল জয়গন বিবি। একাউণ্ট সম্পূৰ্ণ খালী। 700 কোটিটো নাই। নিজৰ জমাধন কেইটা উঠাও। নিজৰ জমা 20,000 টকা ক'ত গ'ল? ব্যালেন্সটা 0 আমাদের টাকা ছিল 20,000 টাকা, ওই টাকা সমস্ত একদম দেখি নাই, একটা টাকাও নাই এখন, একদম 20,000 টাকা আমার আম্মার অ্যাকাউন্টে ছিল। 759 কোটির বেশি টাকা আছিল আর কি, 759 কোটির বেশি টাকা। এইবোৰ কি হৈছে বুজা নাই জয়গন বিবিয়ে। এই ঘটনাই এতিয়া সমগ্ৰ অঞ্চলজুৰি তীব্ৰ কৌতূহল আৰু ভীতিগ্ৰস্ত পৰিৱেশৰ সৃষ্টি কৰিছে। এয়া কোনো কাৰিকৰী ভুল নে কোনো দুষ্ট চক্ৰৰ ভয়ংকৰ কাৰ্যকলাপ, তাকে লৈ সৃষ্টি হৈছে প্ৰশ্নৰ। আমার মনে হয় কোনো দুষ্ট চক্র এখানে কোনো ষড়যন্ত্র, কম্পিউটার দ্বারা ষড়যন্ত্র করতেছে। তা আমি এই সাংবাদিকের মাধ্যম দিয়ে আমি ধুবুরী প্রশাসনকে অনুরোধ জানাই, আসাম পুলিশকে অনুরোধ জানাই, তেনার জন্য এটা বিহিত ব্যবস্থা করে। কারণ গ্রামের লোকরা ব্যাংকের বিশ্বাস রেখে ওখানে টাকা কিছু পয়সা রাখে, আর হঠাৎ করে লাখ লাখ কোটি টাকা তার ইনভেস্ট হয়, তার অ্যাকাউন্টে ঢুকে যায়, আর তারপরের দিন সেটা উধাও হয়ে যায়। সেটা কোনো ষড়যন্ত্র চলছে, কোনো খারাপ চলছে। সাম্প্ৰতিক সময়ত বেংকিং ছেক্টৰত সঘনাই সংঘটিত হোৱা এনে বৃহৎ টকাৰ লেনদেনৰ কাৰ্যকলাপ আৰু চাইবাৰ অপৰাধৰ চক্ৰই এতিয়া সাধাৰণ জনতাক শংকিত কৰি তুলিছে। জয়গন বিবিৰ একাউণ্টৰ এই 750 কোটি টকাৰ আঁৰৰ ৰহস্য কি? আৰক্ষী আৰু বেংক কৰ্তৃপক্ষই ইয়াৰ উচিত তদন্ত কৰি সত্যটো পোহৰলৈ আনিবনে? কেমেৰাত ৰাম পুকাৰ ৰামৰ সৈতে ধুবুৰীৰ পৰা ৰাজীৱ শৰ্মাৰ ৰিপৰ্ট, NKTV+।